Hello guys, welcome to my channel সাধাৰণ জ্ঞান। আজি নতুন ভিডিও লৈ আহিছো DLED এন্ট্ৰেন্সৰ DLED এন্ট্ৰেন্স প্ৰি এন্ট্ৰেন্স 2024-2025 আৰু বেছি দিন নাই, লাষ্ট ডেট আহি পালাই 11 আগষ্ট লাষ্ট ডেট হয়। সো কেনেকৈ এপ্লাই কৰিব লাগিব প্ৰসেসটো চাও। যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে যায় certpad.co.in সার্চ কৰক। সো ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰক। So ইয়াতে ফাৰ্ষ্টত সলিউশন ইয়াত আপোনালোকৰ লৰা হলে মিস্টাৰ আৰু ছোৱালী হৰে SMT শ্ৰীমতী দিব। ইয়াত আপোনালোকৰ নাম, ইয়াত আপোনালোকৰ মিডল নাম আৰু ইয়াত আপোনালোকৰ লাষ্ট নাম দিব। So ইয়াতে ফাদাৰ নেম আৰু মাদাৰ নেম দি দিব। আৰু ইয়াতে আপোনালোকৰ জেন্ডাৰ সিলেক্ট কৰিব আৰু আপোনালোকৰ কি ক্যাটাগৰী হয় এটো ইয়াত দিব। সো আপোনাৰ ডেট অফ বাৰ্থ ইয়াত কাৰে ডেট অফ বাৰ্থ দিব, যোনটো ডেট অফ বাৰ্থ আপোনালোকৰ স্কুলত या আইডি কাৰ্ডত আছে সেইটো ডেট অফ বাৰ্থ আপোনালোকে ইয়াত ফিল আপ কৰিব। ডেট অফ বাৰ্থ বহাৰ পিছত আপোনালোকৰ ইয়াত এজ আহি যাব নিজে আৰু আপোনাৰ কোৱালিফিকেশন কিমান পাস কৰিছে এইটো দি দিব। এনে ইয়াত এইচএস পাস কৰিব লাগে ম্যাক্সিমাম আৰু আপোনালোকে ইয়াত ফোন নম্বৰ আৰু ইয়াত ইমেইল নম্বৰ দি দিব। জিমেইল নম্বৰ দিয়াৰ পিছত আপোনালোকে সেভ এণ্ড প্ৰচিড ত ক্লিক কৰিব। সেকেন্ড স্টেপ আপোনালোকৰ ইয়াত এটা OTP আহিব মোবাইলত। OTP দিয়াৰ পিছত ইয়াত ভ্যালিডত ক্লিক কৰিব আৰু গো টু লগিং পেজত ওপেন কৰিব ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দিয়াৰ পিছত ইয়াত লগিংত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ যিখিনি ফিল আপ কৰিছে সেইখিনি ভালদৰে চাই ল'ব। তাৰ পিছত প্ৰসিড টু কমপ্লিট এপ্লিকেশন ফৰ্মত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো পেজ খোল খাব। ইয়াতে আপোনালোকৰ যিখিনি ফিল আপ কৰিছে এইখিনি ইয়াত আহিব। তাৰ পিছত আপোনালোকৰ এড্ৰেছ, ষ্টেট, ডিস্ট্ৰিক্ট, পুলিচ ষ্টেচন, পিন কোড আৰু পোষ্ট অফিস এইখিনি ফিল আপ কৰি ল'ব। আপোনালোকৰ ইয়াৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। আপোনালোকৰ কোনটো ডিস্ট্ৰিক্ট পৰা বিলং কৰে এইটো নিজৰ ডিস্ট্ৰিক্টটো ইয়াত দি দিব। সো পুলিচ ষ্টেচনটো দি দিব। তাৰ পিছত পিন নম্বৰটো বহাই দিব। পিন নম্বৰ বহাৰ পিছত আপোনালোকৰ কাৰেক্ট এড্ৰেছ আৰু আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেন্তে ইয়াতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াৰ আপোনালোকৰ এইচএস সেকেন্ড ইয়াৰৰ AHSEC CBSE যোনটো বৰ্ডৰ হয় এইটো বৰ্ড ইয়াত সিলেক্ট কৰি ল'ব। তাৰ পিছত মিডিয়াম কোনটো মিডিয়াম পৰা এক্সামটো দিছিল এইটো সিলেক্ট কৰিব। তাৰ পিছত ষ্ট্ৰীম কি আছিল আপোনালোকৰ সিলেক্ট কৰিব। কোনটো চনত আপোনালোকে হাই সেকেন্ডাৰী এক্সাম পাস কৰিছিল এইটো দি দিব। ক্লিক কৰাৰ পিছত তললৈ আগবাঢ়িব। নেম অফ দা এক্সামিনেশন সেন্টাৰ আপোনালোকৰ যোনটো সেন্টাৰ এক্সাম দিব সেইটো সেন্টাৰৰ
চেণ্টাৰটো চিলেক্ট কৰি ল'ব। দিয়াৰ পিছত তললৈ আগবাঢ়িব। এইখিনি আপোনালোকৰ person with benchmark disability of 14% or above, yes या no, ইয়াতে আপোনালোকে নোট ক্লিক কৰি ল'ব। সো এইখিনিত ডকুমেণ্টছ আপলোড your photo, আপলোড your signature, এইখিনি আপোনালোকৰ JPEG মেক্সিমাম 100 KB হ'ব লাগিব আৰু সিগনেচাৰটো মেক্সিমাম 100 দুটাই সেম হয়। সো সোনকালে সিগনেচাৰ আৰু ফটোটো আপলোড কৰোঁ। ডকুমেণ্টছ আপলোড কৰাৰ পিছত ইয়াৰ তলত কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব আৰু ডিক্লাৰেশ্যনটোত ক্লিক কৰিব। ডিক্লাৰেশ্যন ক্লিক কৰাৰ পিছত সাবমিট এণ্ড প্ৰিভিউ ফৰ্মত ক্লিক কৰিব। এই ক্লিক কৰাৰ পিছত আপোনালোকৰ কি ভুল হৈছে এইটো শুধৰাব পাৰিব আৰু কনফাৰ্মত ক্লিক কৰি ইয়াত টিক চিন দিব আৰু কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰাৰ পিছত ইয়াত 600 টকা পেমেণ্ট কৰিব লাগিব। পে ইয়াত আপোনালোকে যিকোনো UPI, QR কোড আৰু ক্ৰেডিট কাৰ্ড যিকোনো দি পেমেণ্ট কৰিব পাৰিব। সো ধন্যবাদ। DLED ফ্ৰী এন্ট্ৰেন্সৰ ফৰ্ম ফিল আপ সেইধৰণে কৰা হয়।